যেটো আইন আছে সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হলেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে। আমি এই জাজমেন্টটো ললো, কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যেটো পট্টা দিয়াৰ কাম সেইটো আমি প্যাৰেলেলি আৰম্ভ কৰিম, যাতে আমাৰ যেটো এভিকশন ড্ৰাইভ এই এভিকশন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নকৰে। নহলে কেতিয়াবা আমিয়ে নিউজ কৰি দিও যে গুৱাহাটী ফৰেষ্ট এভিকশন হ'ব, অমুক হ'ব, সোনাই ৰূপাইত হ'ব, অমুক হ'ব। খিলঞ্জীয়া ভূমিপুত্ৰসকলে ফৰেষ্টত পাট্টা নহয়, ফৰেষ্ট পাট্টা বুলি কোৱা হয়, ফৰেষ্ট পাট্টা পোৱাৰ অধিকাৰ আছে। গতিকে এভিকশনৰ সমান্তৰালভাৱে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়া কামটো, মাটিৰ পট্টা বুলি ক'লে শব্দটো ভুল হ'ব, ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম, যাতে ওৱান্স ফৰ অল আমাৰ এই গোটেই কনফ্লিক্টবিলাক নোহোৱা হৈ যায় আৰু এটা আমি বেলেন্সিং সিচুৱেশ্যনত আহিব।